আপুনি এনেকে মই এইটো এটা প্ৰৱণতা দেখিছো যে মৃত্যুৰ পিছতো অখিল গগৈ তৰুণ গগৈ কিমান সমালোচনা কৰে এইবিলাক একেবাৰে আপুনি আকৌ পলিটিচাইজ নকৰিব আপুনি একদম উল্টা কথা কোৱা মানুহ পৃথিৱীত আচ্ছা আপুনি এটা কক এজন আজি যদি এই মন্ত্ৰী সভাত কয় ৰনোজ পেগু মুখ্যমন্ত্ৰীতকৈ শক্তিশালী তাৰমানে মোক অপমান কৰা হল নে নাই আপুনি কিন্তু ভাল কাম কেইটা ক্ৰেডিট কেইটা সব লয় হাৰে 108 টো আপুনি আনিলো বুলি কয় মিনিষ্টাৰ কাৰণে লওঁ প্লিজ আপুনি 108 টো আপুনি আনিলো বুলি কয় এইটো কেন্দ্ৰীয় চৰকাৰৰ বস্তু আছিলে ৰিপ্লাইটো শুনি লওক নহয় জানো এইটো আপোনাৰ ৰেকৰ্ড ৰিপ্লাইটো শুনি লওক NSM টো আপোনাৰ অখিল গগৈ চক আপোনাৰ লগত মই টু মেমে কৰিব খোজা নাই কিন্তু ৰেকৰ্ডত কৈছো 108 সম্পূৰ্ণ ষ্টেট গভৰ্ণমেণ্টৰ স্কিম আছিলে যেতিয়া আমি আনিছিলো ৰেকৰ্ডত কৈছো কালি মোৰ ওপৰত প্ৰিভিলেজ মোচন লৈ আহক যদি মই ভুল কৈছো গতিকে আপুনি যিখিনি আপোনাৰ মই দেখিছো যে বয়স যিমানে হৈ গৈছে আপুনি সৰু ল'ৰা টাইপ হৈ গৈছে আপুনি এটা মনত কেতিয়া ভাবিছন 126 জনৰ কোনেও এনেকে উঠা পুঠা নকৰে আপুনি কৰি থাকে আৰু সাধাৰণ দুই এজন মানে ভাবে যে আপুনি বহুত এক্টিভ এমএলএ কিন্তু আসলতে যে আপোনাৰ একোৱে নাই ইউ হ্যাভ নাথিং আপুনি যদি ইন্টেলেকচুয়ালি চাব যে একো যায় আপুনি খালি ভুল তথ্যবিলাক দি থাকে